নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলটো আপোনাক স্বাগতম জনাইছো মই মানৱজ্যোতি মিয়া এডিআৰ কাৰণে হেডিআৰ যিটো গ্ৰেড 4 আহি আছে 27 তাৰিখে তাৰ কাৰণে মই কিছুমান মেথছ দি আছো যিখিনি আপোনালোকক সহায় হ'ব বহুত সহায় হ'ব আৰু বহুত ইয়াৰ কমন কৰিব গতিকে আমি দেৰি নকৰি আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াত প্ৰথম কোৱেশ্চনটো কি আছে ভালকৈ মন কৰক ইয়াত আছে 1 2 4 8 16 আৰু এনেকৈ গৈ শেষত কি আছে 512 সংখ্যাটো আছে এতিয়া আমি কি কৰিব লাগে ইয়াত কেটা সংখ্যা আছে টোটাল কেটা সংখ্যা আছে এটো সিৰিজত যদি গৈ থাকে কেটা সংখ্যা আছে আমি উলিয়াব লাগে ইয়াত প্ৰথমতে সিৰিজটো বুজিলক কেনেকৈ আছে ইয়াত প্ৰথমতে কি আছিল 1 1 ৰ পিছত কি হৈছে 2 হৈছে বুজি পাইছে তাৰ পিছত কি হৈ গৈছে 4 হৈ গৈছে তাৰপিছত কি হৈছে 8 হৈছে তাৰপিছত কি হৈছে 16 হৈছে এই বস্তুটো মন কৰক তাৰপিছত ইয়াত কিবা কিবি আছে সংখ্যা আছে তাৰ পিছত কি হৈছে এটো গৈছে তাৰপিছত এটো পা এটো গৈছে এটা বুজি লওক কি হৈ আছে ইয়াত ভালকৈ চাব এই সংখ্যাৰ লগত 2 এটা পূৰণ হৈছে একৰ লগত যদি 2 এটা পূৰণ হৈ যায় কি হ'ব 2 হ'ব 2 লগত কি হৈছে 2 পূৰণ হৈছে 4 হৈছে 4 লগত 2 পূৰণ হৈছে 8 হৈছে 8 লগত 2 পূৰণ হৈছে 16 হৈছে মানে ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব 2 পূৰণ হ'লে কি হ'ব 32 হ'ব হয় নহয় 32 লগত 2 পূৰণ হ'লে কি হ'ব 64 হ'ব 64 লগত 2 পূৰণ হ'লে কি হ'ব 128 হ'ব 128 লগত 2 পূৰণ হ'লে 256 হ'ব তাৰপিছত কি হ'ব 512 হৈ যাব হয় না এই টোটাল সংখ্যা কেটা পালো সেই সংখ্যাটো আমি বিচাৰিছো চাওক এটা সংখ্যা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা গতিকে আমাৰ 10 অপচনটো কি হৈ যাব শুদ্ধ হৈ যাব বুজি পাইছে না এনেকৈ উলিয়াইছো এতিয়া দুই নম্বৰ কোৱেশ্চনটো চাওক ভালকৈ ইয়াত কি আছে চাওক x² - 5x + 6 ক x - 3 হৰণ কৰি পোৱা সংখ্যাটোৰ হৰণফলটো বুজিছে হৰণফলটো কেতিয়াবা এই হৰণফলৰ লগত জেগাত কি দিব জানে ভাগশেষ দি দিব ভাগশেষ মানে ৰিমাইন্ডাৰ বুলি যিটো কয় ৰিমাইন্ডাৰ লেভেল দি দিব দুটা দেখুৱাই দিম এটা আমাৰ দুটা দেখুৱাই দিম এটা এইটো চাব এইটো আমি কেনে কৰিব লাগে জানে x² - 5x + 6 হৈ গল এই সংখ্যাটোৰে এই সংখ্যাটো আমি হৰণ কৰি দিম মানে কি হৈ গল x - 3 ভালকৈ বুজি ল'ব দেই এটা চাব ইয়াত চাওক x কেটা আছে এটা আছে ইয়াত x দুটা আছে গতিকে আমি এক সমান কৰিব লাগিব এই ইয়াত -3 আমি বাদ দিও সেইটো পিছত চিন্তা কৰিম প্ৰথমে চিন্তা কৰ এই x টো x ৰ লগত ইয়াত আছে x² গতিকে আমি ওপৰত কি কৰিম x এটা দিম বুজি পালে সেই x টোৰ লগত এই x টো কি হৈ যাব পূৰণ হৈ যাব এটো যে দিলু ওপৰত এটা আমি পূৰণ কৰিম x ৰ লগত x পূৰণ কৰিলে কি হ'ব x² হৈ যাব হৈ গল এতিয়া আমি কি কৰিম এতিয়া হে কিটো কৰিম -3 আৰু x পূৰণ কৰিলে কি হৈ যাব -3x হৈ যাব বুজি পালে এটা আমি মাইনাস কৰিম আৰু আমি আগতে কৰিছিলো এটা কি হ'ব এই যে মাইনাস কৰিব লাগে আমি চাও আমি এটা সংখ্যাটো 2 ৰে কিবা এটা সংখ্যা 9 হৰণ কৰিছো হয় 2 ৰে 9 হৰণ কৰিছো কি কিমান হ'ব 4 ৰ 4 কিমান হ'ব 8 হ'ব এটা আমি কি পাই যাও 9 পা আমি কি কৰো 8 টো বিয়োগ কৰি দিও মানে আমি মাইনাস কৰো কম নে নকৰো কৰো ইয়াতো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগে মাইনাস আমি মাইনাস কৰিব লাগিব মাইনাস কৰি দিও ধৰিলো আমি মাইনাস কৰিলো কি হ'ব এটা মাইনাস হৈ গলে এটো কি হৈ যাব 0 হৈ যাব যেতিয়া তুমি মাইনাস কৰিলো এটো কি হৈ যাব প্লাস হৈ যাব মাইনাস আমি যে কৰিছো মাইনাসে কি হৈ যাব প্লাস হৈ যাব বুজি পাইছে ওপৰত আছে মাইনাস তলত আছে প্লাস ডাঙৰ সংখ্যাৰ লগত কি আছে মাইনাস আছে তলত মাইনাস আছে তলত সৰু সংখ্যাৰ লগত কি আছে প্লাস আছে গতিকে ডাঙৰ সংখ্যাটো দি থাকে হেতু আমি পাতিব লাগিব আৰু 5 পৰা 3 গলে কিমান দিব 2 থাকিব আৰু লগত x এটা আছে প্লাস হলে কি আছে 6 বুজি পাইছে নে নাই পাবৰ মই আকৌ বাৰ কৈছো ভালকৈ মন কৰক x ৰ লগত x টো পূৰণ কৰিলো x² হৈ গল পাতি দিলু হৈ গল তাৰ পিছত -3 লগত x টো পূৰণ কৰিলো -3x হৈ গল এতিয়া মই কৈছিলো তাত কি কৰিব লাগে আমি বিয়োগ কৰো যেহেতুকে 2 ৰে ধৰ 9 হৰণ কৰিলে কি হ'ব 4 বাৰ যাব 8 পালো 8 টো বিয়োগ কৰিম 9 পা 8 টো বিয়োগ কৰিম বিয়োগ কৰা নকৰ গতিকে ইয়াতো বিয়োগ কৰিব লাগিব মানে এই ইয়াতে এটো চিন হৈ যাব ইয়াত যদি প্লাস হৈছে মাইনাস হৈ যাব মাইনাস থাকিলে প্লাস হৈ যাব প্লাস আছে গতিকে মাইনাস হৈ গল ইয়াত মাইনাস হৈ গতিকে প্লাস হৈ গল সেইটো এতিয়া এটো কৰিব লাগিব ইয়াত কি আছে মাইনাস চিহ্ন আছে ইয়াত আছে প্লাস চিহ্ন গতিকে আমি প্ৰথমতে মাইনাস চিহ্ন দি ল'ব লাগিব হৈ গল ইয়াত x এটা আছে ইয়াত এটা x এটা আছে হৈ গল এটা আছে আগত 2 এটা আছে পূৰণ হৈ গতিকে আমি এটা 2 দিলে হৈ যাব ইয়াত 2 লগত এটো পূৰণ কৰিলে কিমান হ'ব -2x হ'ব মাইনাসে ইয়াত 3 আগত কি আছে মাইনাস আছে 2 আগত কি আছে মাইনাসে প্লাস হৈ যাব 3 দুগুণে হৈ যাব 6 হৈ গল এটা কি হৈ যাব মাইনাস থাকিলে মই কৈছো প্লাস হৈ যাব আৰু প্লাস থাকিলে কি হৈ যাব মাইনাস হৈ যাব অংকটো মানে এনেকে নকৰে গৰে মই আপোনাক বুজাইহে আছো অংকটো এনেকে কৰিলে ভুল হৈ যাব খালি তাত আমি ধৰি হৈ লওঁ দেই কিন্তু আমি ধৰি এটো কৰি দেখুৱাব লাগে নাই অপচন থাকিব গতিকে এনেকে আপুনি এনেকে কৰিব পাৰিব গতিকে এটো হৈ গল 0 আৰু এটো হৈ গল 0 মানে আমি কি পালো ভাগশেষ পাই গলো 0 আৰু ভাগফল কি পাই গলো ভাগফল মানে হৰণফল এটো পাই গলো x - 2 এটো আমি কি পাই গলো হৰণফল
কিন্তু যদি ডাইৰেক্ট আহি গ'ল যে ৰিমাইণ্ডাৰ বুলি যদি আহিলেহেঁতেন যে ৰিমাইণ্ডাৰ উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগে জানে ইমান টানকৈ এনেকৈ যদি কৰিবলৈ দিগদাৰ হয় আপোনালোকৰ যদি অসুবিধা হয় আমি সহজকৈ বেলেগ এটা কাৰেক্ট কৰিব পাৰোঁ তেনেকৈ চাব দেই ইয়াত কি আছিলে x - 3 আছিলে x - 3 = 0 হয় না গতিকে x = কি হৈ যাব এই তিনিটো এফালে মাইনাছ হৈছে এফালে গ'লে কি হ'ব প্লাছ হৈ যাব গতিকে আমি এই সংখ্যাটোত আমি তাত বহাই দিম কি আছে x² - 5x + 6 = 0 আমি খালি মাত্ৰ সেই বস্তুটো আমি বহাই দিম = 0 নিদিলেও কোনো কথা নাই বাৰু নিদিলেও কথা নাই x ত কি আছে x ৰ জাগাত আমি কি পালো 3 পালো গতিকে 3² - 5 x ৰ জাগাত আমি কি পাতিম 3 পাতিম প্লাস 6 3² মানে কিমান 9 - 5 ৰ কিমান হ'ব 15 যোগ 6 এইটো পূৰণ হয় দেই এনেকৈ থাকে যে এইটো পূৰণ হৈ থাকে 5 ৰ লগত x মানে পূৰণ হৈ আছে গতিকে ইয়াত পূৰণ হোৱাৰ কাৰণে 3 টো পাতিলে যে পূৰণ হৈ গ'ল এটা 9 - 6 = 15 হৈ গ'ল আৰু এইটো -15 আছে 15 বা 15 গ'লে কিমান হ'ব 0 আমি ইয়াতো 0 পাইছিলো না এনেকৈ যদি সহজ পায় এনেকৈ কৰিব এনেকৈ সহজ পায় এনেকৈ কৰিব যদি ৰিমাইণ্ডাৰ সোধা হেতেন আমাক 0 হ'লহেঁতেন আৰু ইয়াত ভাগ হৰণফল সোধা কাৰণে আমি কি হৈছে x - 2 যে x - 2 বুজি পাইছা 3 নম্বৰ কৰি কি আছে চাওক x² y আৰু xy² ৰ গসাগু হ'ল ইয়াৰ আমি কি কৰিব গসাগুৰ লসাগু উলিয়াব লাগিব গসাগু মানে কি আমি কৈছিলো লসাগু নালাগে গসাগু উলিয়াব লাগিব গসাগু মানে কি HCF এতিয়া যদি মই HCF উলিয়াও হয় না HCF যদি উলিয়াও কি হ'ব চাব দেই ভালকে মন কৰিব ইয়াত চাওক প্ৰথম টাৰ্মটো কি আছে x² y আছে ইয়াত আছে xy² ইয়াত এটা চাব ইয়াত ক'ত কম আছে ইয়াত ক'ত কম আছে প্ৰথমতে সেইটো চাব ক'ত কম আছে x ইয়াত কেইটা আছে দুটা আছে ইয়াত আছে x এটা আমি কমটো লম x মানে আমি এটা লম হৈ গ'ল ইয়াত y কেইটা আছে এটা আছে ইয়াত আছে y দুটা আমি y কি কৰিম এটা লম সেইটো মন কৰিব y আমি কম লম কাৰ ক্ষেত্ৰত যেতিয়া আমাক ক'ব HCF উলিয়াব গসাগু উলিয়াব হৈ গ'ল যদি আমাক ক'লে হেতেন লসাগু উলিয়াব লাগে LCM যদি উলিয়াব লাগে সৰি যে HCF ঠিক আছে LCM যদি উলিয়াব লাগে তা কি হ'ব চাব দেই LCM উলিয়ালে আমি কি কৰিম ইয়াত কি আছে x² y xy² LCM উলিয়ালে আমি কি কৰিম ডাঙৰটো লম ইয়াত কি আছে x দুটা আছে ইয়াত এটা আছে আমি ডাঙৰটো লম আৰু ইয়াত কি আছে y এটা আছে ইয়াত দুটা আছে আমি সদায় ডাঙৰটো লম হৈ গ'ল যদি কৰি দেখুৱাব লাগে যদি কৰি দেখুৱাই দিছো আপোনাক কেনে কৰে চাব দেই ইয়াত নকৰিলেও হয় সহজতে হৈ যায় কৰি দেখুৱালে এনেকৈ হ'ব দেখুৱাব হা আচ্ছা মই x এ হৰণ কৰিলো x এ যদি x কৰি গ'ল x থাকি গ'ল আৰু y নামি আহিলে হৈ গ'ল x এ কৰিলে x তো কাট ইয়ালে গুচি আহিলে গতিকে থাকিল কি y² থাকিলে হয় না এতিয়া y টো ললো y ললে কি হ'ব এটা x থাকি যাব y টো গুচি আহিব ইয়ালে আৰু ইয়াত এটা y থাকি যাব এটা চাওক HCF মানে মই কালি কৈছিলো এটা উলিয়াব লাগে HCF গতিকে কেইটা পূৰণ কৰিলে কি হ'ব x y হ'ব হৈ গ'ল আৰু LCM মানে কি গোটেই কেইটা কৰিব লাগিব গোটেই কেইটা পূৰণ মানে কি হ'ব x x² y y² গতিকে আমাৰ কি হৈ গ'ল HCF কিমান পাই গলো xy আৰু LCM কি পালো x² y² গতিকে ইয়াত আমাৰ গসাগু উলিয়াবলৈ কৈছে গসাগু উলিয়ালে কি হ'ব অপচন কি শুদ্ধ হ'ব এইটো আমাৰ HCF বুজি পাইছে 4 নম্বৰ কোৱেশ্চন কি আছে যদি a/b = 8/6 হয় তেন্তে 6a + 2b / 4a - 2b মানটো কিমান লাগে হয় না ইয়াত অপচন দিয়া দিটো আছে ইয়াত ভালকে মন কৰি চাব দেই ইয়াত মানে কি হয় জানে এই ওপৰৰ যে a মানে হৈ যায় 8 আৰু b মানে হৈ যায় 6 a মানে হৈ যাব 8 b মানে হৈ যাব 6 এতিয়া আমি মানটো জাস্ট পাতি দিলে হয় ইয়াত আমি জাস্ট মানটো আমি পাতি দিম এতিয়া চাব দেই 6 পাতিলো a মান কিমান পালো 8 পালো 8 পাতিলো প্লাস 2b মান কিমান পালো 6 পালো পাতি দিলো 4 জায়গা 4 পাতিলো a মান কিমান 8 পাতিলো মাইনাস জায়গা মাইনাস পাতিলো 2 পাতিলো 2 আছিলে আৰু b মান কিমান পালো 6 আমি ক্যালকুলেশন কৰি দিও 6 আনগুণ কিমান 48 মাজত যোগ আছে যোগ পাতিলো 6 গুণ কিমান 12 8 4 গুণ কিমান 32 মাইনাস আছে মাইনাস পাতিলো 6 গুণ কিমান 12 হৈ গ'ল 48 আৰু 12 যোগ কৰিলে কিমান হ'ব 60 32 আৰু 12 গলে হ'ব 20 শূন্য শূন্য কাটিলো 2 ৰে 6 কেবা যাব 3 বাৰ হৈ যাব গতিকে আমাৰ অপচন কি হৈ যাব b টো শুদ্ধ হ'ব বুজি পাইছে আমি কি কৰিলো ইয়াত কি আছিল a আছিল a মানে কি হ'ব ওপৰ থকাটো হ'ব b মানে কি হ'ব তলৰ থকাটো মানে ওপৰ যিটো থাকিব তাৰ মানটো ওপৰতে হ'ব তলৰটো তলৰতে হ'ব আমি জাস্ট মান পাতি দিছো ক্যালকুলেশন কৰিছো आंसर ওলাই গৈছে 5 নম্বৰ কোৱেশ্চন চাওক কি আছে √/1296 = x² তেন্তে x ৰ মান কি হ'ব মই প্ৰথমে লেখা হৈ গ'ল কাৰণে মই দিলো এটা চাওক ইয়াত কি কৰিব লাগে মানে এই মানটো আমি x ৰ মানটো কি ভ্যালুটো উলিয়াব লাগে x ৰ ভ্যালুটো কি আমি উলিয়াব লাগে
এটা এই বস্তুটো আপোনালোকে যদি কৰে কি হ'ব মানে আপুনি পূৰণ কৰি থাকিব 25 পূৰণ 25 নোলাল আকৌ 26 পূৰণ 26 কিবা না কিবা কি পূৰণ কৰি থাকিব হয় না কাৰণ ৰুটটো স্কয়াৰটো কৰিবই লাগিব আৰু ৰুটটো উঠাব লাগিব স্কয়াৰ কৰি ৰুট উঠিব গতিকে আপুনি স্কয়াৰ সংখ্যা বিচাৰি বিচাৰি পূৰণ কৰি থাকিব তাৰ কাৰণে বহুত সময় যাব হয় না এইটো শিকিবৰ কাৰণে মাত্ৰ এখন এটা ট্ৰিক জানিব লাগে ট্ৰিকটো কেনেকুৱা ধৰণৰ এই বস্তুটো আপোনাৰ মনত আছে নাই যে 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে কিমান 4 3 স্কয়াৰ মানে কিমান 9 4 স্কয়াৰ মানে কিমান 16 5 স্কয়াৰ মানে কিমান 25 6 স্কয়াৰ মানে কিমান 36 7 স্কয়াৰ মানে কিমান 49 8 স্কয়াৰ মানে কিমান 64 9 স্কয়াৰ মানে কিমান 81 10 স্কয়াৰ মানে 100 এই বস্তুখন মনত ৰাখিব লাগে সবে কি কৰে এই বস্তুখন মনত ৰাখিব লাগে কাৰণে কি কৰে এই বাদে পুৰণি কৰি দিম যে এই বস্তুখন যদি মনত ৰাখে আপুনি যেনেকুৱা এনেকুৱা অংক নাহক যি নাহক বহুত টকা যি অংক হওক আপুনি কৰি এনসাৰটো উলিয়াব পাৰিব মাত্ৰ এইটো প্ৰায় বিলাকৰ মনত থাকে হয় না বেছি সংখ্যক কৰে মনত আছে এইটো আমি এটা কি কৰিব লাগে ভালকে চাব দেই মই সংখ্যাৰ ওপৰত লিখি লৈছো কি আছে চাওক 1296 আছে হৈ গ'ল এইটো মই বাদ দিছো এক্স কৰি থাকক ইয়াত চাব ইয়াত কি আছে 2 আছে না আমি যদি কিউব উলিয়াব বিচাৰো ধৰ 1 কিউব মানে 1 2 কিউব মানে কিমান 8 এনেকৈ আমি কিউব যদি থাকে আছে আমি কিউব উলিয়াব লাগে কিউব কেনেকৈ উলিয়াব এনেকৈ থাকে না কিউবটো এনেকৈ উলিয়াব লাগে ইয়াতো কিবা এটা মান আছে হয় না কিউব উলিয়াব লাগে কিউব উলিয়াবলৈ আমি কি কৰোঁ এনেকৈ যদি গোটেই চাৰ্ট আমি মনত দিলো আমি আনসাৰটো উলিয়াব পাৰিম এটা আছে স্কয়াৰ মানে কি জানেনে এই দুইটো আছে সেইকাৰণে আমি কি কৰিম দুটা সংখ্যা লম মন কৰিব দুই থকাৰ কাৰণে আমি দুটা সংখ্যা লম যদি কিউব থাকিলে আছে তিনটা সংখ্যা লম দুই আছে কাৰণে আমি দুটা সংখ্যা লম বুজি পালে এটা চাব এই দুটা সংখ্যা কেহৰ সংখ্যাটো কি আছে 6 ইয়াত চাব কেহৰ সংখ্যা 6 ক'ত আছে চাওক এই ইয়াত আছে 6 আছে ইয়াতো 6 আছে 6 ক'ত পাইছো এই 4 ঘৰত পাইছো আৰু এইফালে 6 ঘৰত পাইছো মানে এই 96 মানে হয় 4 হ'ব পাৰে নহলে 6 হ'ব পাৰে এটো মনত ৰাখক এতিয়া চাব এই 12 সংখ্যাটো কাৰ মাজত আছে চাওক এনেকৈ যদি চাই আহো 9 আৰু 16 মাজত 12 সংখ্যা থাকে চাওক 9 আৰু 16 মাজত কি থাকে 12 সংখ্যা থাকে গতিকে আমি ঘৰটো কি পাইছো হয় 3 নহলে 4 আৰু এনেকুৱা ক্ষেত্ৰত সদায় কি কৰিব সৰুটো ল'ব সৰুটো মানে কি 3 বুজি পাইছে যিয়ে হওক সদায় সৰুটো ল'ব ডাঙৰটো নল'ব সৰুটো কিমান হ'ব 3 এতিয়া কি কৰিব জানে এই দুটা সংখ্যা কি কৰিব পূৰণ কৰিব বুজি পালে এই সংখ্যাটো পূৰণ কৰি আপুনি চাব কি চাব 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব সমান হ'ব আমি আনসাৰটো নাপাম এটা চাওক 3 লগত 6 টো পূৰণ কৰিলে কিমান হ'ব 18 সংখ্যাটো 12 তকৈ ডাঙৰ হয় নহয় গতিকে সদায় আপুনি কি কৰিব ডাঙৰ সংখ্যাটো ল'ব বুজি পালে কি কলো যে 3 লগত 6 টো পূৰণ কৰি 18 পালো সেই 18 সংখ্যাটো 12 তকৈ কি হয় ডাঙৰ হয় সেইকাৰণে আমি 4 নলওঁ আমি ডাঙৰ সংখ্যাটো ল'ম ডাঙৰ সংখ্যাটো কি 6 মানে কি হৈ গ'ল এটো এফালে পাহি 3 এফালে পাহি গ'ল 36 হৈ গ'ল বুজি পালে মানে এটো মানে কি 36 কেনেকৈ হ'ল এনেকৈ হ'ব মানে 36 স্কয়াৰ এই স্কয়াৰ লগত এই ৰুটডাল কাট খাই দিব মানে আমি ইয়াত কি পালো এফালে কি পালো আমি পালো 36 x স্কয়াৰ পালো হয় এটা চাও 36 মানে কি 6 স্কয়াৰ আৰু এফালে হ'ল x স্কয়াৰ স্কয়াৰ কাট খাই দিব x মানে কি হৈ গ'ল 6 এটা আমাৰ অপচন ডি কি হৈ যাব শুদ্ধ টান নহয় জাস্ট এই বস্তু আমি মুখস্থ কৰিব লাগে এই বস্তুটো আমি জানিব লাগে মুখস্থ নহয় এইটো কৰি থাকিলে সব ওলাই যায় মই মুখতে উলাই দিলে কিন্তু আপোনালোকক বুজাবৰ কাৰণে এই বস্তুটো কৰিবলগীয়া হ'ল বুজি পাইছে এনেকুৱা ধৰণৰ বহুত ট্ৰিক আছে জানিছেনে এনেকুৱা ধৰণৰ বহুত ট্ৰিক আছে এটা সাপোজ মই এটা বস্তু দিছো ধৰি লওক 105 ক আপুনি স্কয়াৰ কৰিব লাগে 105 ক স্কয়াৰ কৰিব লাগে আপুনি মুখতে উলিয়াব পাৰিব কি কৰিব লাগে জানে কি হৈ আছে 105 100 কে কিমান বেছি হৈ আছে 5 বেছি হৈ আছে হয় নহয় গতিকে তাৰ লগত আৰু এটা 5 যোগ কৰিব মানে 105 ৰ লগত 5 টো যোগ কৰিব 5 বেছি হৈ আছে না আৰু 5 যোগ কৰিব 105 ৰ লগত 5 যোগ কৰিলে কি হ'ব 110 হ'ব হয় এটা কি কৰিব এই 5 ক স্কয়াৰ কৰিব 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 আপুনি কৰি চাওক এটো आंसर হয় 105 আৰু 105 টা পূৰণ কৰি চাওক 105 আৰু 105 টা পূৰণ কৰি চাওক আপোনাৰ आंसर এইটো হ'ব বুজি পালে আৰু এটা মই কৈছো ধৰক আপুনি 107 আপুনি 107 কৰিব পাৰে 107 ধৰ হৈ গ'ল এটো কি হ'লে আপুনি জানে 109 লৈকে থাকিব তাৰ পিছত বেলেগ বুজি পাইছে মই হেখিনি দেখুৱাই থাকো মই জাস্ট আপোনাক বস্তু দেখুৱাইছো এটা কিমান হৈছে 100 কে 7 বেছি হৈছে আৰু এটা 7 যোগ কৰিব কি হ'ব 107 ৰ লগত 7 যোগ কৰিলে 114 হ'ব হ'ব 7 ক স্কয়াৰ কৰিলে কিমান হ'ব 49 এটো आंसर হৈ যাব আপুনি পূৰণ কৰি চাব পাৰে হৈ গ'ল যদি থাকিলে আছে 23 হয় কি আমি কি কৰিব লাগে স্কয়াৰ কৰিব লাগে হৈ গ'ল এনেকৈ তিনটা লাষ্ট কৰক 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব এতিয়া কি কৰিব চাওক
3 লগত 2 পূৰণ কৰিব 3 দুগুণ 6 6 লগত 2 পূৰণ কৰিলে কিমান হ'ব 12 12 2 কিমান ৰাখিব 1 লৈ যাব 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 যোগ কৰি দিয়ক 4 একে 5 এটা আপোনাৰ आंसर হৈ যাব আপুনি চাই লওক বুজি পাইছে নে বহুত সহজ ঠিক কেতিয়াবা যদি আহি নাযায় চাওক যে 95 আৰু 95 95 আৰু 95 যদি পূৰণ কৰে তেতিয়া কি হ'ব মানে কেনেকৈ আছে 95 কৰে এনেকৈ কৰিব পাৰে বেলেগ এটা কাই কৰিব পাৰে যিটো সংখ্যা পিছফালে 5 থাকে দেই যিটো সংখ্যা পিছফালে 5 থাকে সেইটো এইটো এপ্লাই হ'ব বাকি এনে নরমাল আমি এনেকৈ কৰিব পাৰো এটুকু এনেকৈ কৰিব পাৰো কিন্তু 5 থাকিলে আমি কেনেকৈ কৰিব লাগিব এটো কি হয় 100 কে কিমান কৰো 5 কৰো আৰু 5 মাইনাস কৰি দিও এটা মাইনাস কৰি থোৱাৰ কাৰণে আমি মাইনাস কৰিম আপুনি ডাঙৰ হোৱাৰ কাৰণে কি কৈছো প্লাস কৰিছিলো এবাৰ আমি কি কৰিম মাইনাস কৰিম বুজি পালে মাইনাস কৰিলে কিমান হ'ব 95 5 মাইনাস কৰিলে কিমান হ'ব 90 হ'ব এটা 5 ক স্কয়ার কৰিলে কিমান হ'ব 25 হ'ব আপুনি পূৰণ কৰি চাওক 90 * 90 আপোনাৰ आंसर এইটো হ'ব বুজি পাইছে ইয়া শর্ট ট্রিক হয় বুজি পাইছে এটা বেছি কৰাই দিয়া নাই মাত্ৰ 4-5 টা মানে কৰাই দিছো নেকি ৰাতিপুৱা আকৌ এটা মই ভিডিও দিম গতিকে চাই থাকিব মোৰ চেনেলটো জ্ঞান একাডেমী আছাম নমস্কাৰ